নিশ্চয় দিছপুৰ ৰাইজে সেইটো নভবা এটা ঘটনা ঘটি গ'ল, যিটো তাৰমানে তেখেতে পাবলগীয়া টিকেটটো নাপালে। আজি টিকেটৰ প্ৰশ্ন এতিয়া আজিৰ তাৰিখত যিটো আমাৰ জনসমাগম হৈছে, সেইটো টিকেটৰ প্ৰশ্ন নহয়, এটা নৈতিকতাৰ কাৰণে সকলোৱে জুৰিছে। আৰু দিছপুৰৰ ৰাইজে অসমৰ ৰাইজক দেখুৱাব বিচাৰিছে যে মানুহ সদায় ন্যায় আৰু নীতিগতভাৱে যদি পাৰ্টীৰ কাম কৰে, সকলোবোৰৰ এটা সমস্যা আছে, সমাধান হয় আৰু বিজয় উলিয়াব পাৰে। আৰু এই সংগ্ৰামখন এটা বস্তু সদায় স্পষ্ট হ'ব এইবাৰ অসমত, যে নৈতিকতাৰ যুঁজেই নহয়, স্বেচ্ছাচাৰী বা একনায়কত্ববাদৰ বিৰুদ্ধে এই যুদ্ধ বিজেপিৰ নামত একাংশ মানুহ আহি লৈ যিটো তাৰমানে কি মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছে। আৰু নিৰ্বাচন মই এটা কথা ক'ব বিচাৰিছোঁ, আজি একনায়কত্ববাদেই নহয়, নিৰ্বাচন আহিব আৰু যাব, কিন্তু নিৰ্বাচনৰ লগত বহুত কিছুমান কথা আছে যে ৰাইজৰ মাজত যিটো বিভাজন আনিছে, কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি একদম গেলা, যিটো মানুহৰ মানে কি আমাৰ হজম নহয়, তেনেকুৱা শব্দ কৰি আমাৰ সমাজখনক আজি কোনোবাই যদি ধ্বংস কৰি যায়, আমি এই নিৰ্বাচনৰ জৰিয়তে সেইসকলক আমি জনাব বিচাৰিছোঁ যে মানুহ আজিও সমাজ পাতি ভালকৈ আমি সকলো হিন্দু মুছলমান লগ হৈ আমি থাকিব পাৰোঁ। আৰু এই নিৰ্বাচন সেই জয়ন্তদা জয় হ'বই, আৰু দিছপুৰৰ ৰাইজে কাৰো ওচৰত বিক্ৰী নহয়, আৰু অহা 4 তাৰিখে ৰাইজে ৰিজাল্টটো পাব। ৰাইজে মানে উন্নয়ন বিচাৰে, কোনো দলৰ স্বীকৃতি নোহোৱাকৈ জয়ন্তদাই জিকিব বুলি মানে ৰাইজে ভাবিছে, কোনো দলৰ স্বীকৃতি নালাগে বুলি আপুনি ভাবে? দলৰ এটা কথাত ক'বলৈ গ'লে, পাৰ্টি বস্তুটো হ'ল কি, পাৰ্টিৰ চিম্বলটোৱে পদুম ফুলে কেতিয়াও মানুহৰ উন্নতি কৰিব নোৱাৰে। যদি পদুম ফুলৰ মাজত যদি বিষাক্ত সাপ থাকে, সেই বিষাক্ত সাপ পদুম ফুল ছিগিবলৈ গ'লে মানুহক খুটিয়াব। গতিকে মই এটা কথা কৈছোঁ, দল আজি হাতেই হওক বা পদুম ফুলেই হওক, পদুম ফুলে উন্নতি নকৰে বা অসমক কেতিয়াও বচাই ৰাখিব নোৱাৰে। তাৰ যিবিলাক ব্যক্তি থাকিব, সেই ব্যক্তিৰ গুণাগুণ বা ব্যক্তিৰ যিটো কৰ্মদক্ষতা, সি কিন্তু সমাজ এখনক বহুত ওপৰলৈ লৈ যাব পাৰে। আৰু এটা মানে ক'ব বিচাৰোঁ যে এই নিৰ্বাচনটো কিন্তু অকল দিছপুৰৰ বাবেই নহয়, অসমৰ ৰাজ্যৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে গঢ়ি তুলিব লাগে। যিহেতু এনেকৈ জাতীয়তাবাদৰ নামত, ধৰ্মীয় উন্মাদনাৰ নামত যদি কিছুমান মানুহে অসমক বা অসমৰ ৰাইজৰ এই জাতীয়তাবাদক বেপাৰ কৰিব বিচাৰে, সমাজখনক যদি বেপাৰ কৰিব বিচাৰে, তাৰ বিষয়ে এটা আমি ৰিজাল্ট দিব বিচাৰিছোঁ।